তো নমস্কাৰ আজিৰ পৰীক্ষাৰ গোটেই প্ৰশ্নসমূহ আহি গল আমি কি প্ৰশ্ন পাইছিলো আজিৰ পৰীক্ষাত পলম নকৰাকে সোনকালে আমি আৰম্ভ কৰো আহক গ্ৰাণ্ডমাদাৰ অফ খেৰকুটিৰ বুঢ়ীমাকৰ নাম কি আছিল সৰি গ্ৰাণ্ডমাদাৰ অফ শংকৰদেৱৰ বুঢ়ীমাকৰ নাম আছিল খেৰকুটি প্ৰথম তাৰপিছত ৱেষ্টাৰ্ণ মোষ্ট ষ্টেট অফ ইণ্ডিয়া আটাইতকৈ পশ্চিমত থকা ষ্টেটৰ নাম আহিছিল সেয়া আছিল গুজৰাট আৰু তাৰ পাছতে which country is the part of Axis group মানে এই world warৰ সময়ত দুটা গ্ৰুপ ভাগ হৈছিল তাৰে Axis গ্ৰুপত আছিল কোন কেইটা কান্ট্ৰি তাত আছিল জাৰ্মানী ইটালী আৰু জাপান আছিল আপোনালোকৰ অপচনত গতিকে শুদ্ধ উত্তৰ হ'ব জাপান তাৰপিছতে যাও কুল্লু দশেৰা ইজ এ ফেষ্টিভেল কুল্লু দশেৰা কোন ষ্টেটত মনোৱা হয় এয়া হ'ব হিমাচল প্ৰদেশত কুল্লু ভেলীত নেক্সট যাম গীতা প্ৰেছ কৰ পৰা গীতা প্ৰেছে কাম কৰে গীতা প্ৰেছে উত্তৰ প্ৰদেশৰ কাম কৰে গোৰখপুৰৰ পৰা উত্তৰ প্ৰদেশ গোৰখপুৰ নেক্সট যাম কেমিকেল ফৰ্মুলা অফ চিলভাৰৰ কেমিকেল ফৰ্মুলা কি হ'ব সেয়া আহিছিল এজি এইটো শুদ্ধ উত্তৰ হ'ব ইয়াৰ পাছতে অৰিজিনেল নেম অফ ৰাইটাৰ ৰঞ্জু হাজৰিকাৰ অৰিজিনেল নেম সুধিছিলে এয়া হ'ব কুমুদ চন্দ্ৰ হাজৰিকা ইয়াৰ পাছতে আমি পৰৱৰ্তী প্ৰশ্নত যাওঁ দ্য নেশ্যনেল ৱাৰ মেমৰিয়েল ইজ ক'ত আছে মানে নেশ্যনেল ৱাৰ মেমৰিয়েল ক'ত আছে নতুন দিল্লীত আছে নেশ্যনেল ৱাৰ মেমৰিয়েল নুমলীগড় ৰিফাইনাৰী কোন ডিষ্ট্ৰিক্টত আছে নুমলীগড় ৰিফাইনাৰী আছে গোলাঘাট ডিষ্ট্ৰিক্টত ইয়াৰ পাছতে আমি যাম চেয়াৰমেন অফ নীতি আয়োগৰ চেয়াৰপাৰসন কোন হয় নৰ্মেলি প্ৰধানমন্ত্ৰী নীতি আয়োগৰ চেয়াৰমেন হয় বেম্বো মেড মিউজিকেল ইনষ্ট্ৰুমেন্ট বুলি প্ৰশ্ন এটা আছিলে আৰু চাৰিটা অপচন আছিলে দবা মৃদংগ দতৰা আৰু টকা ইয়াত শুদ্ধ উত্তৰ হ'ব টকা এটা আছামিজ ইনষ্ট্ৰুমেন্ট হয় এইটো মিছন বসুন্ধৰা ইজ ৰিলেটেড টু মিছন বসুন্ধৰা মাটি বাৰীৰ সম্পৰ্কীয় ইছ্যুৰ কাৰণে লেণ্ড এণ্ড ৰেভিনিউ ৰিলেটেড ইছ্যুজ গতিকে সেইটো আপোনালোকে শুদ্ধ উত্তৰ পাব ভাইচ প্ৰেচিডেন্ট অফ ইণ্ডিয়া কোন হয় বৰ্তমান ভাইচ প্ৰেচিডেন্ট অফ ইণ্ডিয়া 24 জানুৱাৰী 1 জানুৱাৰী 2024 সময়ৰ এটা কথা সুধিছিলে তেতিয়াও শ্ৰী জগদীপ ধনকৰে আছিল গতিকে শুদ্ধ উত্তৰ জগদীপ ধনকৰ হ'ব কাঞ্চীপুৰম শাৰী ক'ৰ পৰা মেনুফেকচাৰ কৰা হয় বনাৰসী শাৰী বুলি কোৱা হয় কাঞ্চীপুৰম শাৰী বুলি কোৱা হয় কাঞ্চীপুৰম শাৰী তামিলনাডুৰ পৰা মেনুফেকচাৰ কৰা হয় ইয়াৰ পাছতে আহক টুকলাই টি ৰিচাৰ্চ চেণ্টাৰ ক'ত আছে অতি সহজ প্ৰশ্ন এয়া যোৰহাটত আছে তাৰপিছতে ডায়মণ্ড লীগ কিহৰ লগত জড়িত এটা কনফিউজিং কুৱেশ্যন আছিলে এইটো ডায়মণ্ড লীগ হৈছে এনুৱেল সিৰিজ হয় যোনটো এথলেটিক কম্পিটিশনৰ কাৰণে হয় ট্ৰেক এণ্ড ফিল্ড এথলেটিক কম্পিটিশনছ আপোনালোকৰ অপচনটো কি আছিল নিজে চাই ল'ব এবাৰ ভাবি ল'ব দ্য বেটল অফ ৱাটাৰলু ইজ এছ'চিয়েটেড উইথ ৱাটাৰলু যুদ্ধ নেপলিয়ন বনাপাৰ্টৰ লগত ৰিলেটেড অতি সহজ প্ৰশ্ন আছিল এইটো হুইচ মাউণ্টেইন ৰেঞ্জ ইজ ইন নৰ্থ ইষ্টত কোনটো মাউণ্টেইন ৰেঞ্জ আছে বৰাইল আৰাৱলী সতপুৰা আৰু শিৱালিক আছিলে বৰাইল হ'ব শুদ্ধ উত্তৰ ইয়াৰ পাছতে আইলেণ্ড ষ্টেট অফ আমেৰিকা দ্য অনলি একমাত্ৰ আইলেণ্ড ডিষ্ট্ৰিক্ট আছে যেনেকে মাজুলী অসমত তেনেকে আমেৰিকাত কিন্তু ৰাজ্য আছে অনলি আইলেণ্ড ষ্টেট অফ আমেৰিকা সেইটো হ'ব হাৱাই মাদাগাস্কাৰ কেনৰি আৰু গ্ৰীণলেণ্ড অপচনত আছিল হাৱাই হ'ব শুদ্ধ উত্তৰ ইয়াৰ পাছতে হুইচ অফ দ্য ফলোইং ইজ দ্য অল্ডেষ্ট কম্পাইলেশ্যন অপচন দিয়া আছিল ঋগবেদা যজুৰ্বেদা সামবেদা আৰু অথৰ্ববেদা শুদ্ধ উত্তৰ হ'ব ঋগবেদা তাৰপিছতে আমি যাওঁ বুকছ ৰিটেন বাই ৰংবং তেৰাং ডাঙৰীয়াৰ লিখা কিতাপৰ নাম কি ৰং মিলিৰ হাঁহি যথেষ্ট পপুলাৰ ইয়াৰ পাছতে আসাম ইজ বৰ্ডাৰ্ড বাই টু ইণ্টাৰনেশ্যনেল কাণ্ট্ৰিজ দুখন দেশ মাত্ৰ ভূটান আৰু বাংলাদেশ অসমত টাচ কৰে ম্যানমাৰ চেনমাৰে অসমত নকৰে বেলেগ ৰাজ্যত কৰে নৰ্থ ইষ্টৰ গতিকে ভূটান আৰু বাংলাদেশ হ'ব অসমৰ লগত কানেক্টেড হৈ থকা ৰাষ্ট্ৰ বুক শান্তশিষ্ট হৃষ্টপুষ্ট আৰু মহাদুষ্ট কোনে লিখিছিল ভৱেন্দ্ৰনাথ শইকীয়াই অতি সহজ প্ৰশ্ন আৰু খুব বঢ়িয়া প্ৰশ্ন আহিছিল এইটো ইয়াৰ পাছতে অংকৰৱাট ৰেঞ্জ ক'ত আছে অংকৰৱাট এইবাৰ অষ্টম আশ্চৰ্যৰ বিষয় আছিল অংকৰৱাট গতিকে অংকৰৱাট আছে কম্বোডিয়াত আছে অংকৰৱাট ইয়াৰ পাছতে যাওঁ পৰৱৰ্তী প্ৰশ্নৰ ফালে জেনেৰেলি হু বিকামছ দ্য চেয়াৰমেন অফ ৰাজ্যসভাৰ চেয়াৰমেন কোন হয় বুলি কওঁতে ভাইচ প্ৰেচিডেন্ট অফ ইণ্ডিয়া পদেনা সদস্য হয় পদেনা হিচাপে তেওঁ ৰাজ্যসভাৰ চেয়াৰমেন হৈ যায় ট্ৰপিক অফ কেঞ্চাৰ কোন মহাদেশৰ পৰা পাছ হৈ গৈছে ট্ৰপিক অফ কেপ্ৰিকন কোন মহাদেশৰ পৰা পাছ হৈ গৈছে দুয়োটা পাছ হৈ গৈছে আফ্ৰিকাৰ পৰা পাছ হৈ গৈছে USA প্ৰেচিডেন্ট জানুৱাৰী 2024ত কোন আছিল তো জানুৱাৰী 2024 নহয় এতিয়ালৈকে কোন হৈ আছে জো বাইডেনে হৈ আছে 46 প্ৰেচিডেন্ট ইয়াৰ পাছতে আমি যাওঁ পৰৱৰ্তী প্ৰশ্ন দীনদয়াল অন্ত্যোদয় যোজনাৰ বিষয়ে এটা প্ৰশ্ন আছিল সেয়া কিহৰ লগত জড়িত মানে আৰবান পৌৰসকলক আপলিফ্ট কৰাৰ লগত জড়িত তেওঁলোকৰ স্কিল ডেভেলপমেন্টৰ লগত জড়িত গাঁও অঞ্চলৰ নহয় নগৰ অঞ্চলৰ তাৰপিছত এন্টনিম অফ চৰৰ বিপৰীত শব্দ আহিছিল সেইটো হ'ব জয়
তাৰ পিছতে আমি যাওঁ পৰৱৰ্তী প্ৰশ্ন দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম আহোমসকলৰ প্ৰথম কেপিটেল কোনটো আছিল সেইটোতো আমি মানুহে পঢ়ি যায় কিন্তু লাষ্টটো নপঢ়ে গতিকে দি দিলে লাষ্টটো যোৰহাট হ'ব শুদ্ধ উত্তৰ ইয়াৰ পাছতে আমি পৰৱৰ্তী প্ৰশ্ন হু এডমিনিষ্ট্ৰেটছ দ্য অফিচ অফ দ্য প্ৰেচিডেন্ট অফ ইণ্ডিয়াক কোনে শপত বাক্য পাঠ কৰায় নিশ্চিত ৰূপত চিফ জাষ্টিচ অফ ইণ্ডিয়াই মানে সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশে লিৰিক্স অফ অলকানন্দা সং অলকানন্দা যিটো গীত আছিল সেই গীতৰ লিৰিক্স কোনে ৰচনা কৰিছিল সেই গীতৰ লিৰিক্স ৰচনা কৰিছিল শংকুৰাজ কোঁৱৰ আৰু মৈত্ৰী পাটৰ শংকুৰাজ কোঁৱৰ আৰু মৈত্ৰী পাটৰে ইয়াৰ পাছতে নেক্সট কুৱেশ্যনত যাওঁ হুইচ ইজ নট পাৰ্ট অফ হিমালয়া তলত দিয়া কোনটো হিমালয়াৰ পাৰ্ট নহয় অন্নপূৰ্ণা কামেট কাণ্টু কিন্তু আন্নাবুডি হৈছে ডিকেন প্লেটিউ সাউথ ইণ্ডিয়াৰ এটা হেৰি গতিকে এইটো